নমস্কাৰ। আমাৰ ছাগলীবোৰক আমি আবেলি সময়ত পথাৰত চৰাবলৈ আনিছোঁ। ছাগলী পোহাৰ কিছু সমস্যাৰ কথা মই জনাব লাগিব আপোনালোকক, এই ভিডিঅ'ৰ যোগেদি জনাই আছোঁ। মানে আমাৰ ছাগলীবিলাক পথাৰত আমি এৰাল দি থওঁতো, দৰা দিয়া চিষ্টেমটো নাই। এতিয়া ঘটনা হ'ল মানে পথাৰত কুকুৰৰ ইমানেই প্ৰব্লেম হৈছে, মানে ছাগলী আনি পথাৰত এৰি দি আপুনি মানে এৰি যাব নোৱাৰে আৰু 1 মিনিট নহ'ল মানে কুকুৰ আহি কামুৰি দিলে। আজি মই আজি এতিয়া কেইটা বাজিল, এতিয়া সময় হ'ল 3:53। আজি মই ছাগলী আনিছিলোঁ 3:30 বজাত পাৰ কৰি। আমাৰ মানে নদী আছেতো, নদী দি পাৰ কৰিব লাগে। নদী পাৰ কৰোঁতে আমাৰ ছাগলী সংখ্যা বহুকেইজনী, এতিয়াও আধা আহিব নাই, আনি আছে। টোটেল আমাৰ 37জনী ছাগলী। এইটো বিতলৰ পথা, এই পথাটোক আজি কুকুৰে কামুৰিছে, এই জাষ্ট। কিন্তু মই চাব পৰা নাই ক'ত কামুৰিছে, ধৰা দিয়া নাই। ঘৰত নি চাব লাগিব বাৰু, ডক্তৰক মাতা হৈছে। আৰু এজনী লোকেল ছাগলী ব্লেক বেংগল, তাইক একদম পেটত কামুৰি মানে ছাল ফাটি গৈছে। সেইটোৱে হ'ল মেইন প্ৰব্লেম ছাগল পালন কৰা, কুকুৰৰ প্ৰব্লেম। আমাৰ ইয়াতে বাকী ঘাঁহৰ প্ৰব্লেম একো নাই, ঘাঁহ পানী পৰিৱেশ একদম ধুনীয়া, কিন্তু কুকুৰৰ কাৰণে বহুত প্ৰব্লেম। এতিয়া কোনোবা হাতত কিবা উপায় আছে নেকি কুকুৰে নাকামোৰা ফিল্ডত এৰি দিয়াৰ পিছত, বা কুকুৰ নাহা কিবা যদি উপায় আছে কাৰোবাৰ হাতত, কমেণ্টত জনাবচোন। বহুত প্ৰব্লেমত পৰি গৈছোঁ। আজি 2জনীক কামুৰিছে, কি কৰোঁ ভাবি পোৱা নাই।